1945 চনৰ ব্ৰিটিছৰ দিনৰে নলবাৰীৰ এইটো এটা ঐতিহ্যমণ্ডিত গৃহ হয় আৰু এই গৃহটো হয়তো আৰু কিছুদিন পিছত আৰু কোনেও দেখা নাপাব কাৰণ ইতিমধ্যে ইয়াৰ ভঙাৰ যোজা চলিছে ইয়াতে নতুন হয়তো বিল্ডিং গঢ়ি উঠিব গতিকে আমাৰ খুব বেয়াও লাগি আছে নলবাৰী মানুহৰ বহুত স্মৃতি জড়িত চক্ৰ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় হিচাপে এইটো ব্যৱহৃত হৈ আহিছিলে ইমান ধুনীয়া ঘৰটো এতিয়াও একো মানে হানি বিঘিনি হোৱা নাই কাঠ কেঞ্চিৰে পুৰণা ব্ৰিটিছৰ দিনৰ ঘৰ গতিকে আমাৰ অকমান মনবিলাক বেয়া হৈ আছে যদি পাৰি সংৰক্ষণ কৰিব লাগিছিল যেনো লাগে যেনেকৈ ঢেকিয়াজুলিত তাৰ পুৰণা থানাৰ পৰা আদি কৰি সকলোবোৰ সংৰক্ষণ কৰি ৰাখিছে এইটো এবাৰ ভাবি চালে আমি ভাল পালোহেঁতেন 1945 চনৰ ব্ৰিটিছৰ দিনৰে নলবাৰীৰ এইটো এটা ঐতিহ্যমণ্ডিত গৃহ হয় আৰু এই গৃহটো হয়তো আৰু কিছুদিন পিছত আৰু কোনেও দেখা নাপাব কাৰণ ইতিমধ্যে ইয়াৰ ভঙাৰ যোজা চলিছে ইয়াতে নতুন হয়তো বিল্ডিং গঢ়ি উঠিব গতিকে আমাৰ খুব বেয়াও লাগি আছে নলবাৰী মানুহৰ বহুত স্মৃতি জড়িত চক্ৰ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় হিচাপে এইটো ব্যৱহৃত হৈ আহিছিলে ইমান ধুনীয়া ঘৰটো এতিয়াও একো মানে হানি বিঘিনি হোৱা নাই কাঠ কেঞ্চিৰে পুৰণা ব্ৰিটিছৰ দিনৰ ঘৰ গতিকে আমাৰ অকমান মনবিলাক বেয়া হৈ আছে যদি পাৰি সংৰক্ষণ কৰিব লাগিছিল যেনো লাগে যেনেকৈ ঢেকিয়াজুলিত তাৰ পুৰণা থানাৰ পৰা আদি কৰি সকলোবোৰ সংৰক্ষণ কৰি ৰাখিছে এইটো এবাৰ ভাবি চালে আমি ভাল পালোহেঁতেন ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম